Dear students of class 8, today we will discuss the textual questions and answers from the lesson The Prince of Panidihing. আমি ক্লাছত The Prince of Panidihing লেসনটো পঢ়িছিলোঁ আৰু এতিয়া আমি সেই পাঠটোৰ কুৱেশ্যনখিনি আলোচনা কৰিম. Our first question is, why did the people of Sitolia and the neighboring place panic? Panic means হুলস্থুল লগা, হোৱা লগা. কিয় চিটলিয়া আৰু নাইবাৰিং প্লেচবোৰৰ মানুহবোৰৰ মাজত হোৱা লাগিছিল? সেই কুৱেশ্যনটোৰ এনচাৰটো হৈছে, ডিউ টু দ্য হেভি ৰেইনফল, দ্য swelling water of the Brahmaputra continued rising. So, the people of Sitolia and the neighboring villages were panic. Due to heavy rainfall, তাত যিহেতু ৰেইনফল বৰষুণ পৰিছিল, হেভিকৈ ধাৰাসাৰে বৰষুণ পৰিছিল, সেইটো কাৰণে ডিউ টু হেভি ৰেইনফলৰ কাৰণে দ্য swelling মানে বৈ অহা পানী of the ব্ৰহ্মপুত্ৰ ৰিভাৰখনৰ বৈ অহা পানীখিনি কণ্টিনিউড ৰাইজিং, একেৰাহে বৃদ্ধি পাই গৈ আছিল, পানী বাঢ়ি গৈ আছিল. চ' দ্য পিপল অফ চিটলিয়া, সেইটো কাৰণে চিটলিয়াৰ যিখিনি মানুহ আছিল, এণ্ড দ্য নাইবাৰিং ভিলেজেছ, নাইবাৰিং ওচৰ চুবুৰীয়া ভিলেজৰ যিখিনি মানুহ আছিল, সকলোবোৰে ৱেৰ পেনিক, তেওঁলোকে ভয় খাইছিল সেইটো কাৰণে. আৰু তেওঁলোকৰ মাজত ধৰা হোৱা লাগিছিল, মানে তেওঁলোক শংকিত হৈছিল. পেনিক মানে শংকিত হোৱা. সেইটো হৈছে আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো. নেক্সট কুৱেশ্যন, what happened when the embankment at Sitolia was braced? কি ঘটিছিল যেতিয়া চিটলিয়াৰ যিটো এম্বেংকমেণ্ট আছিল, মথাউৰি আছিল, মথাউৰিটো ব্ৰেষ্ট হৈছিল. ব্ৰেষ্ট মানে চিঙা. When the embankment at Sitolia was braced, huge waves of water broke into the villages. The water rolled over some of the housetops and swept away the livestock. চিটলিয়াত থকা যিটো মথাউৰি আছিল, মথাউৰিটো ব্ৰেষ্ট হৈছিল. ব্ৰেষ্ট মানে ভাঙি পৰিছিল. হিউজ ৱেভছ অফ ৱাটাৰ, পানীৰ প্ৰকাণ্ড ঢৌৱে ব্ৰক ইনটু ভাঙি পেলাইছিল দ্য ভিলেজেছ, গোটেই গাঁওখন ভাঙি পেলাইছিল. দ্য ৱাটাৰ ৰোল অভাৰ চম অফ দ্য টপ মানে একদম ওপৰটো, হাউচৰ ওপৰেদি, ঘৰৰ ছালৰ ওপৰেদি পানী বাগৰি গৈছিল. এণ্ড swept away দ্য লাইভষ্টক, আৰু যিবোৰ লাইভষ্টক আছিল, পোহনীয়া যিবোৰ তেওঁলোকৰ জীৱ জন্তু আছিল, সকলোবোৰ সেই পানীৰ ঢৌৱে swept away কৰিলোঁ. swept মানে উটুৱাই লৈ যোৱা, away মানে দূৰলৈ উটুৱাই লৈ গৈছিল. মথাউৰিটো ভঙাৰ ফলত চিটলিয়াত তেনেকুৱা এটা পৰিস্থিতিৰ সৃষ্টি হৈছিল. এই প্ৰশ্নটো সেইটো বুজাইছে. এইটো প্ৰশ্নৰ উত্তৰটো আমি তেনেধৰণে লিখিব লাগিব. তেনেধৰণে তোমালোকে বহীত লিখি ল'বা আৰু মনত ৰাখিবা. নেক্সট কুৱেশ্যন, what action did Khoghen and his classmates take to rescue the villagers of Sitolia? What action, কেনেকুৱা কাম কৰিছিল খগেন আৰু তেওঁৰ ক্লাছমেটছসকলে, পঢ়া লগৰবোৰে চিটলিয়াৰ মানুহবোৰক, গাঁৱৰ মানুহবোৰক বচাবৰ কাৰণে? Khoghen and his classmates made 5 rafts of banana trunks and moved towards Sitolia to rescue the villagers from flood. খগেন আৰু তেওঁৰ ক্লাছমেটছসকলে, ক্লাছমেটছ মানে লগৰ পঢ়া যিখিনি সহপাঠী, মেড 5 rafts of banana trunks. বানানা ট্ৰাংক মানে গছৰ যিটো ডাল, সেইটোকে ট্ৰাংক বুলি কয়. বানানা ট্ৰাংক মানে কলগছৰ টুকুৰা দি ৰাফ্ট বনাইছিল. ৰাফ্ট মানে ভূ বনাইছিল, তেনেকুৱা কেইখন, 5খন. এণ্ড মুভ টুৱাৰ্ডছ চিটলিয়াৰ ফালে যাত্ৰা কৰিছিল. কি কাৰণে? ফ্ৰম ফ্লাডৰ পৰা ভিলেজাৰ্ছবোৰক ৰেস্কিউ কৰিবৰ কাৰণে, উদ্ধাৰ কৰিবৰ কাৰণে. নেক্সট কুৱেশ্যন, হাউ ডিড খগেন এণ্ড ডম্বৰু ৰেস্কিউ ডক্টৰ হাতী বৰুৱা এণ্ড মণি বাইদেউ? মণি বাইদেউ আৰু ডক্টৰ হাতী বৰুৱাক কেনেকৈ ৰেস্কিউ কৰিছিল খগেন আৰু ডম্বৰুৱে? খগেন এণ্ড ডম্বৰু
steered the boat towards the dispensary at Kotiuri, where Dr. Hati Barua and Moni Baidu were stranded. খগেন আৰু ডম্বৰুৱে তেওঁলোকৰ যিখন বোট আছিল সেই বোটখন লৈ তেওঁলোকে ঢাপলি মেলিছিল টুৱাৰ্ডছ দ্য ডিছপেঞ্চেৰী মানে ফাৰ্মাচী এট কটিয়ৰি নামৰ জেগাডোখৰ থকা ফাৰ্মাচীখনত হাতী বৰুৱা আৰু মণি বাইদেউ তাতে আছিল আৰু তেওঁলোকে তালৈ কি কৰিছিলে যাত্ৰা কৰিছিলে ষ্ট্ৰাণ্ডেড মানে আবদ্ধ হৈ আছিল য'ত তালৈ খগেন আৰু ডম্বৰুৱে যাত্ৰা কৰিছিলে তেওঁলোকে নাও মেলি দিছিল After half an hour, আধা ঘণ্টামানৰ পাছত they reached there. তেওঁলোকে তাৰ গৈ পাইছিলগৈ সেই জেগাডোখৰ পাইছিলগৈ they took them into their boat. খগেন আৰু ডম্বৰুৱে মণি বাইদেউ আৰু হাতী বৰুৱাক তেওঁলোকে কি কৰিছিলে to them into their boat. তেওঁলোকে নাওত উঠাই লৈছিল and moved back to a higher place. আৰু তাৰপিছত তেওঁলোকে এডোখৰ ওখ ঠাইলৈ যাত্ৰা কৰিছিল মানে উদ্ধাৰ কৰি আনিছিল এডোখৰ ওখ ঠাইলৈ যিহেতু বানপানীৰ সময়ত কি কৰা হয় মানুহবোৰ সকলোৱে ওখ ঠাইলৈ যায় বাচিবৰ কাৰণে থাকিবৰ কাৰণে হেতু কাৰণে তেওঁলোকে সেই কামটো কৰিছিল তেওঁলোকক সকলোকে ওখ জেগালৈ হায়াৰ প্লেছলৈ লৈ গৈছিল নেক্সট কোৱেশ্চন Why did the people of the village call Khogen the Prince of Panidihing? খগেনক গাঁৱৰ সকলোবোৰ মানুহে দ্য প্ৰিন্স অফ পানীদিহিং বুলি কয় মানে পানীদিহিঙৰ প্ৰিন্স মানে যুৱৰাজ ধৰা তেনেকুৱা প্ৰিন্স বুলি কয় কিয় কয় ৰাজকুমাৰ বুলি কয় কিয় Khogen was a very brave boy. He grasped the seriousness of any situation. Moreover, he had a crack for solving all kinds of problems. He was an expert swimmer also. কি কাৰণে কয় যে খগেন was a brave boy. খগেন এজন বিৰাটেই সাহসী ল'ৰা আছিল. He grasped the seriousness of any situation যিকোনো চিটুৱেশ্যনতে তেওঁ গুৰুত্ব সহকাৰে লৈছিল চিৰিয়াছনেছ হৈছিল আৰু গুৰুত্ব সহকাৰে তেওঁ কামটো কৰিছিলে. Moreover, ইয়াৰ উপৰিও he had a crack for solving all kind of situation মানে যিকোনো পৰিস্থিতিত বা যিকোনো সমস্যা তেওঁ ক্ৰেক মানে দক্ষতাৰে তেওঁ সমাপন কৰিব পাৰিছিল যিকোনো সমস্যাই তেওঁ দক্ষতাৰে ক্ৰেক মানে দক্ষতাৰে তেওঁ সমাধান কৰিছিল solve মানে সমাধান he was an expert swimmer also তাৰোপৰি তেওঁ আছিলে এজন সুইমাৰ মানে সাঁতুৰবিদ আৰু তেওঁ এনেকুৱা সাঁতুৰবিদ আছিলে he was an expert বিৰাটে এক্সপাৰ্ট আছিলে so because হেতু কাৰণে the people of the village called Khogen সেইকাৰণে খগেনক কৈছিল people of the village ভিলেজখনৰ মানুহে the prince of পানীদিহিঙৰ যুৱৰাজ বুলি হেতু কাৰণে তেওঁলোকে সকলোৱে কৈছিল তেওঁৰ ইমানেই কোৱালিটিছ আছিলে খগেনৰ আৰু তেওঁ ইমানেই সাহসী আছিলে যে তেওঁ প্ৰিন্স অফ পানীদিহিং বুলি কৈছিলে আশা কৰিছোঁ তোমালোকে বুজি পাইছা আৰু বাৰে মোৰ ভিডিঅ'টো বাৰে চাবা আৰু গোটেইখিনি নোট কৰি ল'বা তেতিয়া নিশ্চয় বুজি পাবা থ্যাংক ইউ